প্ৰশ্নটো যদি নহয় এতিয়া চাওক মানে কংগ্ৰেছ দলৰ কথা ক'বলৈ গ'লে আজি কংগ্ৰেছৰ মানে যিটো এটা দীৰ্ঘদিনীয়া শাসনকালৰ যিটো বিষ বাষ্প যেনেকৈ অসমত আমি বাংলাদেশৰ কাষতে সেইকাৰণে অসমখনক বাংলাদেশৰ এটা বসতিস্থল বনাই পেলাই তেওঁলোকক কোনো ধৰণৰ স্থায়ী বাসিন্দা নকৰি তেওঁলোকক এটা ভোট বেংকৰ নিচিনাকৈ ইউজ কৰিলে আৰু সেইবাবে সেই বিষৰ খেতি কৰিলে বিষ খেতিখন ডাঙৰ হৈ যায় তাৰে বিষবাষ্পই আজি তেওঁলোককো চুইছে গৈ পেলাই আজি কংগ্ৰেছৰ যি মানে বিধ্বস্ত অৱস্থা তাৰ কাৰণো তেওঁলোকৰ নিজৰে কৰ্ম গতিকে আমাৰ যি অসম গণ পৰিষদৰ এটা 40 বছৰীয়া দীৰ্ঘদিনীয়া যাত্ৰা যি অসম গণ পৰিষদৰ জন্মৰ যি কাহিনী যে বিদেশী বিতৰণ সেই সময়তে বহু অবৈধ নাগৰিকৰ ভোটাৰ লিষ্টত নাম থকাৰ কাৰণে 1979 চনৰ যিটো এটা আমাৰ বিৰোধ আৰম্ভ হৈছিলে তাৰ পৰা আজি অসম গণ পৰিষদে দীৰ্ঘদিনীয়া যাত্ৰাত আহিও আমি আজিলৈকে সেইটো দুৰ্ভোগ ভুগি আছো আৰু সেইটো ক্ষেত্ৰত আমাৰ এতিয়াৰ NDA চৰকাৰে যি ব্যৱস্থা ল'বলৈ গৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি বাংলাদেশীৰ অবৈধ উচ্ছেদৰ কাম আৰম্ভ হৈছে সেইবোৰ আমি সমৰ্থন কৰিছো আৰু সেই ধৰণে আমাৰ নেতৃস্থানীয় আমাৰ সন্মানীয় বিধায়ক ৰমীন্দ্ৰনাথ কলিতা ডাঙৰীয়াও আছে আমি সকলোৱে মিলি আমাৰ অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে আমি কৈছো যিটো অবৈধ নাগৰিকৰ সেইটো কথাই আমি সমৰ্থন কৰিছো আৰু কংগ্ৰেছৰ এই যথেষ্ট এইবোৰ খেলি মেলিৰ পৰা গৈ পেলাই এতিয়া নিশ্চয় তেওঁৰ সভাপতিজনৰো এইখিনি কথা যিটো মুখ্যমন্ত্ৰী মহোদয় উলিয়ালে গতিকে নিশ্চয় এইখিনি চিন্তনীয় কথা আৰু আমাৰ ভাৰতবৰ্ষৰ ৰাইজ অসমৰ ৰাইজে বিশেষকৈ এইখিনি সময়ত নিৰ্বাচনৰ সময়ত সেই ক্ষেত্ৰত নিশ্চয় তেওঁলোকে কথাটো গুৰুত্ব সহকাৰে ল'ব আৰু চিন্তনৰ যোগেৰে তাৰ প্ৰত্যুত্তৰ দিব আগন্তুক নিৰ্বাচনত অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী আৰু মহানায়কে আজি যি জাতিৰ কাৰণে নিদৰ্শন দেখালে এইটো অতি মানে সুন্দৰ আৰু গ্ৰহণযোগ্য সকলো নাগৰিকৰ কাৰণে কিয়নো প্ৰথমতে ভাৰতীয় তাৰ পিছতে আমি আই মাতৃ অসমীয়া সেইটোৰ কাৰণে এওঁ যিখিনি কৰিলে আৰু সমাজৰ কাৰণে যিখিনি বাৰ্তা দিলে যে এজন নাগৰিকৰ যিখিনি কৰ্তব্য সেই নাগৰিকৰ কৰ্তব্যখিনি সি পাহৰি গ'ল এজন ইলেক্টেড যিবোৰ আমাৰ MLA MP হয় তাহাঁতৰ এটা সাধাৰণ নাগৰিকৰ চেয়ে বেছি দায়িত্ব থাকে এই দায়িত্বখিনি সাধাৰণ নাগৰিকৰ ওপৰত বেছি তাহাঁতৰ দায়িত্ব থাকে এই দায়িত্বখিনি এওঁ পাহৰি গ'ল পাহৰি যায় আমাৰ যিটো সনাতনী নিয়ম এই সনাতনী নিয়মৰ ভিত্তিৰ ওপৰত আঘাতো আনিলে কিয়নো এওঁ অসমৰ পৰা যায় বিদেশত যায় এওঁ নিজৰ সংসাৰ কৰিলে সংসাৰ কৰি ঠিক আছে বাৰু আমাৰ ভাৰতীয় নিয়মত স্বামীৰ হেৰিত অধীনত পত্নীৰ হেৰিটো থাকে মানে যিনো হওক সংস্কাৰ তাৰ যিটো চৰনেম আদি কৰি যি নহওক কিন্তু ইয়াতে বিপৰীত দেখা গ'ল কি পত্নীৰ যিটো আপোনাৰ সংস্কাৰ সংস্কৃতি সেইটো আদৰি ল'লে সেইটো এটা গ্ৰহণযোগ্য বুলি মই নাভাবোঁ আৰু সেইটো যদি এটা মানুহে কৰিব পৰা নাই এওঁ নিজৰ আই মাতৃৰ কাৰণে কি প্ৰস্তাৱ লৈ আগবাঢ়িব পাৰে জনসাধাৰণৰ ওচৰত গতিকে এইটো অতি এটা চেনচিটিভ টপিকছ যিটো আমাৰ নিদৰ্শন দাঙি ধৰিলে আমাৰ অতি আদৰণীয় মুখ্যমন্ত্ৰীয়ে আমি এওঁৰ ওচৰত মানে সদায় কি বুলি কওঁ ৰেচপেক্টেবল কিয়নো এওঁ ইমান ডাঙৰ এটা টপিকছক আমাক অলপ হ'লেও আমাক সকাহ দিছে আৰু এইটো মোৰ নিশ্চিত মই নিজৰ পৰাও ভাবোঁ কি গৃহ মন্ত্ৰালয় এইটো অতি সোনকালে পজিটিভ ষ্টেপ লৈ পেলাই এইটো এটা নিদৰ্শন দাঙি ধৰিব যাতে আগন্তুক দিনত কোনো সাধাৰণ নাগৰিকৰ ওপৰত যাৰ কৰ্তব্য দিয়া হয় মানুহ চাবৰ কাৰণে তাহাঁতে যাতে এনেকুৱা মুখ্যমন্ত্ৰী অসমৰ অভিভাৱক আৰু তেওঁ আজি গৌৰৱ গগৈৰ যি পাকিস্তানৰ সৈতে যোগসূত্ৰ সেইটোৰ ক্ষেত্ৰত তেওঁ যি বিস্ফোৰণ ঘটাইছে এয়া আমি অসমৰ এজন সাধাৰণ সচেতন নাগৰিক হিচাপেও সেইখিনি কথা আমি বুজিব সক্ষম গৌৰৱ গগৈয়ে পাকিস্তানত কিয় গৈছিলে তেওঁ 10 দিন পাকিস্তানত ক'ত আছিলে সেইটো জনাৰো আমাৰো অধিকাৰ আছে মুখ্যমন্ত্ৰীয়ে অভিভাৱক হিচাপে আমাৰ সচেতন অসমীয়াৰ যি বুকুত দোলা দি থকা প্ৰশ্ন তাকেই তুলি ধৰিছে আমিও জানিব বিচাৰোঁ গৌৰৱ গগৈয়ে পাকিস্তানত কি কৰিছিলে তেওঁ কাৰ হৈ কাম কৰিছিলে মানে এতিয়া ক'ব গ'লে যদিও বস্তুটো এতিয়ালৈকে প্ৰমাণ হোৱা নাই এতিয়া আমাৰ যিহেতু আজি মুখ্যমন্ত্ৰীয়ে দেশৰ গৃহ বিভাগলৈকে ঠেলিছে এতিয়া গৃহ বিভাগে যেতিয়া এই বিষয়ত যেতিয়া তদন্ত আৰম্ভ কৰিব নিশ্চয় আমি অনাগত দিনত আমি ইয়াতে গৌৰৱ গগৈক আমি এজন দেশদ্ৰোহী হিচাপেই আমি পাম যিটো সেইটো আজি মুখ্যমন্ত্ৰীৰ
সংবাদমেলৰ পৰা সেইটোকে প্ৰকাশ পাইছে। আৰু দেশদ্ৰোহিতাৰ কাৰণে মই ভাবোঁ গৌৰৱ গগৈক সাংসদ পদ খাৰিজ কৰিব লাগে। আৰু গৌৰৱ গগৈৰ এতিয়া সময়, গৌৰৱ গগৈ নিজক কিমানখিনি তেওঁ যে নহয়, তেওঁ সত্য প্ৰমাণ কৰাৰ এতিয়া সময় গৌৰৱ গগৈ। আৰু গৌৰৱ গগৈৰ পৰা জৰিয়তে আমি জানিব বিচাৰোঁ তেওঁ এই বিষয়ত কিমান দূৰ সত্য, কিমান দূৰ অসত্য। তেওঁ যদি সত্য, তেনেহ'লে মুখ্যমন্ত্ৰীৰ ভাষ্যক তেওঁ হেৰি কৰি নস্যাৎ কৰি তেওঁ নিজৰ সত্যতা জাহিৰ কৰক। সেইটোৱে আমাৰ প্ৰতিজন সচেতন অসমবাসীৰ হৈ আমাৰো একেই দাবী। যিহেতু গৌৰৱ গগৈৰ পত্নী এলিজাবেথ যিহেতু পাকিস্তানৰ বহুকেইগৰাকী তেনেকুৱা ব্যক্তিৰ লগত তেওঁৰ সম্পৰ্ক আছে বুলি কৈছে, সেই সন্দৰ্ভত কি ক'ব? সেইটোতো প্ৰতিজন ভাৰতীয়ই সেইটো বুজিবলৈ সক্ষম। এগৰাকী বিদেশী নাৰী বোৱাৰী হৈ আহি পেলাই ইয়াতে আমাৰ নাগৰিকত্ব আজিলৈকে গ্ৰহণ নকৰাটো, আৰু তেওঁৰ সন্তানক মানে সনাতনৰ পৰা নি খ্ৰীষ্টান কৰোৱাটো, সেইটোৰ পৰাই তেওঁলোকৰ যে এটা বিদ্বেষ আছে আৰু তেওঁলোকৰ যেন কিবা এটা ষড়যন্ত্ৰ আছিল, আৰু এক ষড়যন্ত্ৰৰ অংশস্বৰূপে যেন ঘটনাবিলাক ঘটিছিল, যিটো আজি মুখ্যমন্ত্ৰীৰ কথাৰ পৰাও সেই প্ৰকাশ পাইছে। আমিও তাকেই ভাবিব বাধ্য হওঁ যে ক'ৰবাত যেন কিবা এটা যোগসূত্ৰ আছে, পাকিস্তানৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আছে। এতিয়া দেশৰ গৃহ বিভাগে এই ক্ষেত্ৰত কঠোৰ হৈ তদন্তৰ জৰিয়তে এই কথাবিলাক স্পষ্ট কৰক। আৰু কথাবিলাক স্পষ্ট হ'লে আমি বিচাৰোঁ গৌৰৱ গগৈৰো শাস্তি হওক, তেওঁৰ পত্নীৰো শাস্তি হওক। এতিয়া আমি সকলোৱে ৰখিছিলোঁ, অসমবাসী ৰাইজে ৰখি আছিল, কাৰণ এই ইছ্যুটোতো বহুত দিনৰ আগৰ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছিল বিভিন্ন সময়ত যে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানৰ লগত এটা লিংক আছে বা সঘনাই তেখেতে অহা যোৱা কৰিছিল, আৰু তেখেতৰ অৰ্ধাংগিনী এলিজাবেথ তেখেতেও মানে সঘনাই অহা যোৱা কৰিছিল। কিন্তু আজি যিটো এটা প্ৰেছ মিট দিলে, আমি আচৰিত হৈছোঁ যিবিলাক তথ্য মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াতে দাখিল কৰিছে। গতিকে আমাৰ এটা ভয় হৈছে যে এনেকুৱা যিজন দক্ষ আমি সাংসদ ৰূপে নিৰ্বাচিত কৰিছোঁ অসমৰ মানুহে, যিয়ে নিজকে অসমীয়া বুলি যে চিনাকি দিয়ে, সেইটো আমি এতিয়া সন্দেহ হৈছে। কাৰণ তেখেতৰ গম পাইছোঁ তেখেতৰ অৰ্ধাংগিনী এতিয়াও তেখেতৰ যি ধৰ্ম আছিল খ্ৰীষ্টান ধৰ্ম, ইয়াতে খ্ৰীষ্টান, আৰু আমাৰ ভাৰতীয় নাগৰিকত্ব এতিয়াও তেওঁলোকে লোৱা নাই। গতিকে প্ৰয়াত মুখ্যমন্ত্ৰী এজনৰ পুত্ৰই যদি আমাৰ অসমৰ প্ৰতি বা ভাৰতৰ সাংবিধানিক যিটো আমাৰ নাগৰিকত্ব তেখেতৰ পৰিয়ালবৰ্গক দিব খোজা নাই, তেখেতৰ ভাৰতৰ প্ৰতি বা অসমৰ প্ৰতি কিমান ভালপোৱা আছে এইটো সন্দেহজনক। গতিকে আজি আশা ৰাখিছোঁ তেখেতে এই আমাৰ যিটো ভাৰতীয় গৃহমন্ত্ৰীলৈ পঠাব আৰু উচিত শাস্তি পাব লাগে। মুঠতে আমাৰ ভাৰতৰ লগত যোনে শত্ৰু নহওক, শত্ৰু দেশৰ লগত যদি কোনোবাই মিলা প্ৰীতি কৰি আছে, তেনে ব্যক্তি যোনে নহওক, সাংসদ হওক, আমাৰ সাধাৰণ ব্যক্তিয়ে হওক, তেওঁ যি পদবীতে নাথাকক, তেখেতক শাস্তি প্ৰদান কৰিব লাগে।